ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বা ম্যাগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট। এই চেপ্টাৰৰ পৰা হ'ব পৰা মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ, যিবোৰ এমচিকিউ তোমালোকে 99% এমচিকিউ কমন পাবা। তাৰ লগতে আমি আলোচনা কৰিম ইনসাইড কুৱেশ্যন, যিবোৰ ইনসাইড কুৱেশ্যন তোমালোকৰ এক্সামত অহাৰ বহুৰে চান্স আছে। তাৰ লগতে আমি আলোচনা কৰিম ইয়াৰে যিখিনি এক্সাৰসাইজৰ কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। মেট্ৰিক পৰীক্ষা সম্পৰ্কীয় সকলো ধৰণৰ তথ্য তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে ডেছক্ৰিপশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। এডুকেশ্যন সম্পৰ্কে সকলো ধৰণৰ ইনফৰমেশ্যন পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকে তাতে সকলোখিনি ইনফৰমেশ্যন পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি যিখিনি আলোচনা কৰিম সেইখিনি খুবেই গুৰুত্বপূৰ্ণ হয় আৰু এইটো ইংলিছ আৰু এছামিজ দুয়োটা মিডিয়ামৰ কাৰণেই হ'ব। তোমালোকে ভিডিঅ' স্কিপ নকৰাকৈ চাবা, কাৰণ মই প্ৰত্যেকটো অপশ্যনৰে মই ডেছক্ৰিপশ্যন দিম, যিবোৰ তোমালোকৰ কাৰণে খুবেই দৰকাৰী হয়। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। ইয়াতে চাওক, প্ৰথম প্ৰশ্নটোত কি কৈছে, দ্য মেগনেটিক ফিল্ড লাইন্স ডিউ টু বাৰ মেগনেট আৰ শোন ইন ফিগাৰ, হুইচ ইজ দ্য কাৰেক্ট ফিগাৰ। ইয়াতে চাওক, দণ্ড চুম্বক বলৰেখাবোৰ দেখুওৱা হৈছে। আমাৰ কোনটো শুদ্ধ সেইটো আমাৰ লাগে। তো তোমালোকে এটা কথা জানা যে আমাৰ যিবোৰ চুম্বক বলৰেখা আছে সেই বলৰেখাবোৰ সদায় তোমাৰ কি কৰে, নৰ্থৰ পৰা সাউথলৈ যায়। নৰ্থৰ পৰা কি কৰে, সাউথলৈ যায়। তো ইয়াতে চোৱা, তোমাৰ এইটো নৰ্থ আছে আৰু ইফালে সাউথ আছে। তো নৰ্থৰ পৰা সাউথত আহিছে, কিন্তু ইয়াতে চোৱা ভিতৰত কিন্তু কোনো ধৰণৰ এৰৰ দিয়া নাই আৰু ভিতৰত, গতিকে আমাৰ এইটো নহ'ব। এইটোতো তোমাৰ সাউথৰ পৰা নৰ্থ দিয়া আছে, গতিকে এইটো নহ'ব। এইটো চোৱা, এইটো হৈছে নৰ্থ, এইটো হৈছে সাউথ। তো ইফালে তোমাৰ এনেকৈ ওলাই আহিছে আৰু ইফালে সোমাইছে, গতিকে আমাৰ কি হ'ব, এইটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমাৰ ইফালে চোৱা, এইটো সাউথৰ পৰা ওলাইছে, এইটো নহয়, গতিকে আমাৰ এইটো কি হ'ব, শুদ্ধ উত্তৰ হ'ব। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে আমাৰ কি কৈছে, ইন ৰাইট হেণ্ড থাম্ব ৰুল, থাম্ব ৰিপ্ৰেজেণ্টছ, যিটো আমাৰ সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি আছে, সেই নীতি অনুসৰি যিটো আমাৰ বুঢ়া আঙুলি আছে সেইটোৱে কি বুজায়, বুঢ়া আঙুলিয়ে বুজায় তোমাৰ বিদ্যুৎ প্ৰবাহৰ দিশ বুজায়। ঠিক আছে, তোমালোকে এইবোৰ মনত ৰাখিবা। আৰু তৰ্জনী আঙুলিয়ে যিটো চুম্বক ক্ষেত্ৰৰ দিশ সূচাব আৰু মধ্যমা আঙুলিয়ে বলৰ দিশ সূচায়। তো এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তোমালোকে কিন্তু এইবোৰ মনত ৰাখিবা। তাৰপিছৰ প্ৰশ্নটোত কি কৈছে চোৱা, দ্য ইলেক্ট্ৰিক কাৰেণ্ট প্ৰডিউচড ইন দ্য মেগনেটিক ফিল্ড, দিছ ফেন'মেনন ৱাজ ডিছকভাৰ্ড বাই। এইটো তোমালোকে ক্লাছ 7তো পঢ়ি আহিছা, 7ৰ ছায়েন্সতো আছে এই প্ৰশ্নটো। এইটো কৈছে যে বৈদ্যুতিক প্ৰবাহে মানে চুম্বক ক্ষেত্ৰৰে সৃষ্টি কৰিব পাৰে। এইটো কোনে আৱিষ্কাৰ কৰিছিল, এইটো আৱিষ্কাৰ কৰিছিল অৰষ্টেডে, হয়নে? অৰষ্টেড, বিজ্ঞানী অৰষ্টেডে সৰ্বপ্ৰথম তোমাৰ কি কৰিছিল, যে বিদ্যুতে যে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে সেইটো তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল। গতিকে এইটো আমাৰ কি হ'ব, এইটো চোৱা চি অপশ্যনত আছে, গতিকে চি অপশ্যনটো কি হ'ব, শুদ্ধ উত্তৰ হ'ব। তাৰপিছত যিটো মেক্সৱেল আছে, মেক্সৱেলে তোমাৰ কি কৰিছিল, যিটো নিয়ম আছে, স্ক্ৰু নীতিটো তোমাৰ কি কৰিছে, প্ৰৱৰ্তন কৰিছে। স্ক্ৰু নীতি তোমাৰ যেনেকুৱা আমাৰ যিটো স্ক্ৰু আছে এনেকৈ সৰু স্ক্ৰু যে থাকে, এইটো তোমাৰ ঘূৰালে এফালে আহিব, হয়নে? যদি ক্লকৱাইজ যদি ঘূৰে তেতিয়াহ'লে তোমাৰ এইটো ইফালে হ'লে এইটো তোমাৰ ভিতৰ ফালে যাব, আৰু যদি এণ্টি ক্লকৱাইজ ঘূৰে তেতিয়াহ'লে এইটো কি কৰিব, বাহিৰ ফালে ওলাই আহিব। যেনেকুৱা আমাৰ স্ক্ৰুবোৰ যে থাকে, সেই নিয়মটো তোমাৰ এইটো যদি বিদ্যুৎ প্ৰবাহ হয়, বিদ্যুৎ প্ৰবাহৰ যদি দিশ হয়, ঠিক আছে, এইটো যদি বিদ্যুৎ প্ৰবাহৰ দিশ হয় তেতিয়াহ'লে চুম্বক ক্ষেত্ৰ এণ্টি ক্লকৱাইজ এনেকুৱা চাৰ্কুল বনাব। আৰু যদি তোমাৰ এইটো ওপৰ ফালে যদি যায়, অৰ্থাৎ বাহিৰৰ ফালে যায়, তেতিয়াহ'লে তোমাৰ কি হ'ব, ওলোটা হ'ব। এইটো এণ্টি ক্লকৱাইজ কি কৰিব, এই চাৰ্কুল বনাব, অৰ্থাৎ বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব। এইটো হৈছে মেক্সৱেলৰ নীতি। আৰু বিদ্যুৎ প্ৰবাহৰ যিটো একক সেইটো এম্পিয়াৰ হয়, তোমালোকে জানাই। আৰু বিদ্যুৎ প্ৰবাহ কাক কয়, বা বিদ্যুৎ প্ৰবাহৰ যিটো ধাৰণা সেইটো এম্পিয়াৰেই দিছিল, আৰু সেইকাৰণে তোমাৰ এই বিদ্যুৎ প্ৰবাহৰ যিটো একক সেইটো এম্পিয়াৰ বুলি কোৱা হয়। আৰু ফেৰাডে, এইটো তোমাৰ বিদ্যুৎ চুম্বকৰ একক হয়, এইটো তোমালোকে পিছত পঢ়িবলৈ পাবা। তাৰপিছৰ প্ৰশ্নটো চোৱা, সেইটোত কি কৈছে, দ্য ডিভাইচ ইউজড ফৰ প্ৰডিউচিং ইলেক্ট্ৰিক কাৰেণ্ট ইজ কল্ড। বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বুলি কোৱা হয়, সেইবোৰক জেনেৰেটৰ বুলি কোৱা হয়, হয়নে? আৰু যিটো মটৰ আছে, সেই মটৰে তোমাৰ কি কৰে, যিখিনি আমাৰ ইলেক্ট্ৰিক পাৱাৰ আছে, ইলেক্ট্ৰিক পাৱাৰক
এইটো কি কৰে তোমাৰ মেকানিকেল পাৱাৰলৈ কনভাৰ্ট কৰে। এইটো হৈছে তোমাৰ মটৰৰ কাম, মনত ৰাখিবা। আৰু যিটো এমিটাৰ আছে, সেই এমিটাৰে তোমাৰ কি কৰে প্ৰবাহৰ জোখ নিয়ন্ত্ৰণ কৰাত প্ৰবাহৰ দিশ জোখাত কি কৰে সহায় কৰে। আৰু গেলভেনোমিটাৰ যিটো আছে এইটো কিন্তু তোমালোকে অলপমান কনফিউজন নহ'ব। গেলভেনোমিটাৰৰ সহায়ত আমাৰ কি কৰা হয় প্ৰবাহৰ উপস্থিতি ধৰা পেলোৱা হয়। প্ৰবাহৰ উপস্থিতি মানে তোমাৰ কোনটো তাৰত বা কোনটো ডিভাইচত প্ৰবাহ আছে নে নাই সেইটো জানিবলৈ হ'লে আমি কি ব্যৱহাৰ কৰোঁ গেলভেনোমিটাৰ ইউজ কৰোঁ। তাৰপিছৰ প্ৰশ্নটো চোৱা, হোৱাট হেপেণ্ড টু দ্য মেগনেটিক ফিল্ড ইন দ্য সলেনয়েড ৱেন দ্য কাৰেণ্ট ইনক্ৰিজেছ। এইটো বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত অহা দেখা যায়। যেতিয়া প্ৰবাহ বঢ়োৱা হয় তেতিয়া সলেনয়েডৰ চুম্বক ক্ষেত্ৰত কি ঘটিব। এতিয়া চোৱা তোমাৰ সলেনয়েডৰ যদি কথা আমি কওঁ আৰু ইয়াতে কৈছে তোমাৰ প্ৰবাহৰ কথা। আমি সকলোৱে জানো যে যিটো আমাৰ প্ৰবাহ সেই প্ৰবাহটো তোমাৰ কি হয় যিটো আমাৰ চুম্বক ক্ষেত্ৰ আছে, চুম্বক ক্ষেত্ৰ, সেই চুম্বক ক্ষেত্ৰত কি হয় তোমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হয়। ডাইৰেক্টলি প্ৰপৰ্চনেল মানে কি, ডাইৰেক্টলি যদি প্ৰপৰ্চনেল হয় তাৰ মানে আমি এইটো বুজিম যদি প্ৰবাহ বাঢ়ে তেতিয়াহ'লে তোমাৰ কি হ'ব চুম্বক ক্ষেত্ৰ বাঢ়িব, যদি প্ৰবাহ কমে তেতিয়াহ'লে চুম্বক ক্ষেত্ৰ কি কৰিব কমিব, অৰ্থাৎ সৰু হ'ব। ঠিক আছে, তো ইয়াতে তোমাৰ যিহেতু প্ৰবাহ বাঢ়াৰ কথা কৈছে গতিকে সলেনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰ কি কৰিব বাঢ়িব, আৰু যদি প্ৰবাহ কমে তেতিয়াহ'লে কমিব। ঠিক আছে, আৰু এটা কথা তোমালোকে ইয়াতে মনত ৰাখিবা, তোমাৰ যিবোৰ সলেনয়েড আছে সেই সলেনয়েডৰ যিটো ভিতৰত যিখিনি চুম্বক ক্ষেত্ৰ হয়, ভিতৰত যিটো চুম্বক ক্ষেত্ৰ সেইটো কিন্তু সদায় সুষম থাকে। সেইটো তেতিয়াহ'লে তোমাৰ এই চি অপশ্যনটো কাৰেক্ট হ'ব। কিন্তু ইয়াতে যিহেতু আমাৰ কি কৈছে প্ৰবাহ বঢ়োৱাৰ কথা কৈছে সেইকাৰণে আমাৰ এই অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে আমাৰ কি কৈছে, ইয়াতে চোৱা এইটোত কৈছে তোমাৰ চুজ দ্য কাৰেক্ট অপশ্যন। ইয়াতে তোমাৰ শুদ্ধটো বাছি ল'বলৈ দিয়ে। এইটো চোৱা নৰ্থৰ পৰা চাউথত যাব, তাৰ ভিতৰৰখিনিতো এইটো হ'ব, গতিকে আমাৰ এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। এইটো আৰু প্ৰথম প্ৰশ্নটো প্ৰায় একেই হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে কি কৈছে চাবা, চুজ দ্য কাৰেক্ট অৰ্ডাৰ ফ্ৰম দ্য ফলোইং। চিত্ৰত দেখুওৱাৰ দৰে তোমাৰ তিনিজন ছাত্ৰই R1, R2 আৰু R2 যুক্ত তিনিডাল তাৰৰ VI লেখ অংকন কৰিলে। শুদ্ধ উত্তৰটো বাছি লোৱা। এতিয়া তুমি এটা কথা লক্ষ্য কৰা, ভি প্ৰপৰ্চনেল টু কি I, অৰ্থাৎ ভি ইকুৱেল টু কি IR। ইয়াতে চোৱা যদি R যদি ইনক্ৰিজ হয় তেতিয়াহ'লে ভিও কি হ'ব ইনক্ৰিজ হ'ব, R যদি ডিক্ৰিজ হয় তেতিয়াহ'লে ভিও কি হ'ব ডিক্ৰিজ হ'ব। অৰ্থাৎ আমি ইয়াৰ পৰা লিখিব পাৰোঁ ভি ইকুৱেল টু IR। এইটো তোমালোকে জানা এইটো হৈছে কি ওমৰ সূত্ৰ, হয়নে? এইটো ওমৰ সূত্ৰ হয়। এতিয়া ইয়াতে যদি আমি ভালদৰে লক্ষ্য কৰোঁ, ইয়াতে চোৱা তোমাৰ এইটো হৈছে ভি অৰ্থাৎ ভল্টেজ আৰু এইটো হৈছে কি তোমাৰ এম্পিয়াৰ। এতিয়া চোৱা ইয়াতে তোমাৰ ভল্টেজ বাঢ়িছে কিন্তু এম্পিয়াৰ কম আছে, হয়নে? তাৰমানে ইয়াৰে তোমাৰ যিটো ৰোধ সেই ৰোধটো তোমাৰ কি বেছি, তাতকৈ কম হৈছে এইটোৰ, তাতকৈ কম এইটোৰ অলপ কম, মানে এইটোতকৈ এইটো কম হ'ব আৰু এইটোতকৈ এইটো আৰু কম হ'ব, কাৰণ ইয়াতে তোমাৰ ভিও বাঢ়িছে লগতে তোমাৰ কি বাঢ়িছে প্ৰবাহৰ মানো বাঢ়িছে, হয়নে? প্ৰবাহৰ মান কেতিয়া বাঢ়িব যেতিয়া ৰোধৰ মান কি হয় ৰোধ কমিলে, ৰোধ যদি কমে তেতিয়া প্ৰবাহ কি হয় প্ৰবাহ বাঢ়ে, সেইটো তোমালোকে জানা। আকৌ যদি ৰোধ যদি তোমাৰ কি হয় বাঢ়ে তেতিয়াহ'লে প্ৰবাহ কি কৰিব কমিব। এটা আনটোৰ ব্যস্তানুপাত, এটা আনটোৰ কি ব্যস্তানুপাত, মানে এটা বাঢ়িলে আনটো কমে, আনটো বাঢ়িলে এটা কমে। এতিয়া যদি আমি এই সাপেক্ষে চাবলৈ যাওঁ, ইয়াতে চোৱা যিকেইটা আমাৰ ৰিলেশ্যন দিয়া আছে R1, R2, R3, R1টো তোমাৰ আটাইতকৈ কি বুলি কৈছে ডাঙৰ বুলি কৈছে, যিটো শুদ্ধ নহয়। ইয়াতে কৈছে R1ৰ পিছত R3ৰ কথা কৈছে, এইটো R1 ইয়াতে আছে, তো এইটো আমাৰ শুদ্ধ নহ'ব। তাৰপিছত আহিছে R2, এইটো নহয়, গতিকে এইটো আমাৰ শুদ্ধ হ'ব। ডি নাম্বাৰটো কি হ'ব শুদ্ধ হ'ব, কাৰণ চোৱা ইয়াতে তোমাৰ যিটো R3 আছে এইটোৰ যিটো ৰোধ এইটো তোমাৰ কি আছে বেছি আছে, তাৰপিছত আছে কি R2, তাৰপিছত আছে কি R1, গতিকে আমাৰ এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, দ্য মেগনেটিক ফিল্ড ইন দ্য লং ষ্ট্ৰেট সলেনয়েড কেৰিং কাৰেণ্ট। এইটো প্ৰবাহযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰৰ চুম্বক ক্ষেত্ৰ, তোমালোকক মই এইমাত্ৰ ক'লোৱে। এইটো চোৱা ভিতৰৰ চুম্বক ক্ষেত্ৰৰ কথা কৈছে, তো ভিতৰত সদায় ছেম থাকে, ভিতৰত তোমাৰ কেতিয়াও কি নহয় পৰিৱৰ্তন নহয়। আৰু এটা কথা মনত ৰাখিবা, যিটো দীঘল সলেনয়েড আছে সেই সলেনয়েডৰ ভিতৰৰ যিখিনি চুম্বক ক্ষেত্ৰ থাকে সেই চুম্বক ক্ষেত্ৰৰ যিটো প্ৰকৃতি সেইটো কিন্তু সুষম হয়।
তাৰমানে যদি এটা পেৰেলেল হয় তেতিয়াহ'লে তাৰ পিছৰ যিবোৰ চুম্বক ক্ষেত্ৰ থাকিব সেইখিনিও কি থাকিব পেৰেলেল থাকিব সুষম থাকিব অৰ্থাৎ তোমাৰ গোটেইকেইটা সেম থাকে কোনো পৰিৱৰ্তন নহয় তো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এট দ্য টাইম অফ শৰ্ট সার্কিট দ্য কারেন্ট ইন দ্য সার্কিট তো যেটি শর্ট সার্কিট যে হয় শর্ট সার্কিট হলে আমার কি হয় বর্তনীটোত তেতিয়া তোমাৰ বুজন পৰিমাণটো বাঢ়ে অৰ্থাৎ তোমাৰ হঠাতে তাৰ যিটো ভল্টেজ সেইটো বৃদ্ধি পায় যদি হঠাতে বৃদ্ধি পায় তেতিয়াহ'লে তাতে আমাৰ শৰ্ট সার্কিট দেখা পাওঁ এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব চ' 38 নম্বৰ কুৱেশ্যনটো এইটোতো তোমাৰ 2023তো আহিছে 2025তো আহিছে কুৱেশ্যন এইটো ইয়াতে তোমাৰ কি কৈছে চোৱা 25ত অহা নাই কিজানি বাৰু কিন্তু 23ত আহিছে এইটো as shown in the figure an electron enters a magnetic field at right angle to it the direction of the force acting on the electron will be চিত্ৰত দেখুৱাৰ দৰে ইলেক্ট্ৰন এটা বিদ্যুৎ চুম্বক ক্ষেত্ৰত লম্বভাৱে সোমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিক কিমান হ'ব কোনটো হ'ব এতে লক্ষ্য কৰা তোমালোকে ইলেক্ট্ৰন এনেকৈ আহিছে এইটো হৈছে তোমাৰ চুম্বক ক্ষেত্ৰ এইটো এইখিনি চুম্বক ক্ষেত্ৰ দেখুৱাইছে ইয়াতে তোমাৰ এইটো লম্বভাৱে আহিছে মানে পুৰা 90 ডিগ্ৰী কৈ এটি ভিতৰ ফালে সোমাইছে এতে ইলেক্ট্ৰন যদি এফালে সোমায় তেতিয়াহ'লে বিদ্যুৎ প্ৰবাহিত হ'ব কোনফালে ওপৰ ফালে তোমালোকে কিন্তু এই কথাটো মনত ৰাখিবা যে ইলেক্ট্ৰন তোমাৰ যিফালে প্ৰবাহিত হয় বিদ্যুৎ তাৰ বিপৰীত ফালে কি হয় প্ৰবাহিত হয় এইটো তোমালোকে জানা তোমালোকৰ চেপ্টাৰ প্ৰথম প্যাৰাগ্ৰাফতে এই কথাখিনি আছে তো তোমাৰ ইলেক্ট্ৰন তোমাৰ এনেকৈ তলফালে সোমাইছে লম্বভাৱে তো তোমাৰ ইফালে কি কৰিব এইফালে ইয়াৰে বিদ্যুৎ প্ৰবাহিত হ'ব এতিয়া যদি বিদ্যুৎ প্ৰবাহিত তোমাৰ এইফালে হয় এইফালে মানে কি এইটো তোমাৰ যেহেতু এনেকৈ আহিছে তো ইফালে যাব তেতিয়াহ'লে ইয়াতে যিখন তোমাৰ কি হ'ব চুম্বক ক্ষেত্ৰ বা ক্ৰিয়া কৰা যিটো বলৰ দিশ হ'ব সেইটো কোনফালে যাব এইটো ভিতৰ ফালে যাব এনেকৈ ভিতৰ ফালে যাব সেইটো তোমাৰ তুমি হাতেৰে যিটো আমাৰ ৰাইট হেণ্ড ৰুল আছে সেইটো মতে তুমি চাব পাৰা এইটো কি কৰিব ভিতৰ ফালে সোমাই যাব এইটো ডি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব বুজি পালানে তাৰ পিছৰ কুৱেশ্যনটোত চোৱা কি কৈছে প্ৰভাযুক্ত সলেনয়েডৰ চৌপাশে থকা চুম্বক ক্ষেত্ৰৰ বাবে তলত দিয়া শুদ্ধ বিকল্পটো বাছনি কৰা choose the correct option for the magnetic field line in a current carrying solenoid সলেনয়েডৰ বিষয়ে তোমালোকে ইয়াৰ পৰা যেটো শুদ্ধ হেতু তুমি কি কৰিব লাগে বাছি উলিয়াব লাগে এতিয়া চোৱা সলেনয়েডৰ বিষয়ে কি কি ইয়াতে ষ্টেটমেন্ট দিয়া আছে সলেনয়েডৰ অন্তৰ্ভাগৰ বলৰেখাবোৰ সমান্তৰাল ৰেখা the field line inside solenoid are parallel straightened এইটো কি হয় কাৰেক্ট হয় মানে সলেনয়েডৰ ভিতৰৰ যিবোৰ বলৰেখা আছে সেইবোৰ সমান্তৰাল সৰল ৰেখা এইটো কাৰেক্ট হয় তাৰপিছত কৈছে ফিল্ড ইজ ইউনিফৰ্ম ইনসাইড এ সলেনয়েড এইটো কাৰেক্ট হয় মানে সলেনয়েডৰ ভিতৰৰ চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি কি থাকে সুষম থাকে এইটো কাৰেক্ট হয় প্ৰবাহৰ দিশ সলনি কৰিলে সলেনয়েডৰ দুই প্ৰান্তৰ মেৰুৰ পৰিৱৰ্তন নহয় এইটো ইনকাৰেক্ট হয় কাৰণ তোমাৰ প্ৰবাহৰ দিশ সলনি কৰাৰ লগে লগে সলেনয়েডৰ ভিতৰৰ যিখিনি চুম্বক ক্ষেত্ৰ আছে সেইটো চুম্বক ক্ষেত্ৰৰ দিশো কি হৈ যাব পৰিৱৰ্তন হৈ যাব এতিয়া তাৰ মানে দিক যদি পৰিৱৰ্তন হয় তাৰ মানে আমি কি বুজি পাম যে হিয়তৰ মেৰুৰো কি হ'ব পৰিৱৰ্তন ঘটিব তাৰ মানে তোমাৰ কি পালো আমি যে 1 নম্বৰ আৰু 2 নম্বৰটো কাৰেক্ট হয় গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব এটা আমাৰ কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এটা ইনফৰমেশ্যন দিওঁ তোমালোকে যদি আজবল সুপাৰ 40ৰ কাৰণে যদি তোমালোকে প্ৰিপাৰেচন কৰিব বিচাৰি আছা তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা লাষ্ট ইয়াৰ বহুত ষ্টুডেণ্টে মোৰ চেনেলৰ থ্ৰুদি আজমল সুপাৰ 40 এন্ট্ৰেন্স এক্সাম ক্লিয়াৰ কৰিছে গতিকে তোমালোকেও পাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিছ এই চাৰিটা সাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপেয়াৰ কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু তোমাৰ বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই সাবজেক্ট চাৰিটাৰ কাৰণে তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইলো পাই যাবা একেবাৰে কম প্ৰাইসত ঠিক আছে লেস প্ৰাইসত একেবাৰে লেস প্ৰাইসত তোমালোকে পিডিএফ ফাইলবোৰ ল'ব পাৰিবা ইবুক আকাৰে পাবা তোমালোকে মানে মই তোমালোকক পিডিএফ ফাইল প্ৰভাইড কৰিম তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়াহ'লে এইটো 7002824673 এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা এইটো নম্বৰত হোৱাটছআপ কৰিবা হোৱাটছআপ কৰিলে তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো আমি আলোচনা কৰোঁ চোৱা তাৰ পিছত কি কৈছে এইটো চোৱা এইটো ইন এ বাৰ magnet is cut into n pieces the total number of poles
ইয়াতে এডাল দণ্ডচুম্বক এনটা ভাগত ভাগ কৰা হৈছে তেন্তে মেৰুৰ মুঠ সংখ্যা কিমান হ'ব এটা তুমি ভালদৰে লক্ষ্য কৰা ধৰি লোৱা এইটো এটা আমাৰ বাৰ মেগনেট এইটো বাৰ মেগনেট হয় এটা আমি মাজতে এটা কাটিলোঁ এবাৰ কাটিছোঁ এইটো এনেকৈ যদি আমি কাটি দিওঁ তেতিয়াহ'লে এইটো এটা মেগনেট হ'ব এইটো এটা মেগনেট হ'ব হয়নে তো তোমাৰ মেৰুৰ সংখ্যা সুধিছে ইয়াতে আমাৰ এতিয়া তুমি লক্ষ্য কৰা ইয়াতে যদি আমি এবাৰ কাটিছোঁ এবাৰ কাটাৰ লগে লগে এইটো এটা মেৰু হৈছে আৰু এইখিনিত এটা কি হ'ব মেৰু হ'ব আকৌ এইটো মেৰু হ'ব এইটো কি হ'ব মেৰু হ'ব তো এবাৰ কাটিলে আমাৰ মেৰুৰ সংখ্যা কেইগুণ বাঢ়িছে চোৱা 2 গুণ বাঢ়িছে এইটো আৰু যদি এনটা ভাগত যদি আমি ভাগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 2n হ'ব এইটো বি অপশ্যনটো কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে কিন্তু এইটো চাই ল'বা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় A positively charged particle projected towards west deflected towards north by magnetic field. The direction of magnetic field is পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা চুম্বক ক্ষেত্ৰ এখনৰ উত্তৰ দিশলৈ বিচ্যুত হ'ল তেতিয়াহ'লে চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব এটা তুমি ভালদৰে লক্ষ্য কৰা ইয়াতে ৱেষ্টলৈ গৈছে ধৰি লোৱা আমাৰ এইটো ৱেষ্ট হয় এইটো ৱেষ্ট এইটো ৱেষ্ট হয় এইটো ৱেষ্টলৈ আলফা পাৰ্টিকুল এটা গৈছে আৰু ডিফ্লেক্টেড হৈছে তোমাৰ কোনফালে ডিফ্লেক্টেড হৈছে তোমাৰ এইটো নৰ্থৰ ফালে এইটো ধৰি লোৱা ৱেষ্ট আৰু এইফালে ধৰা আমাৰ নৰ্থ এইটো আমি কি বুলি ধৰিছোঁ নৰ্থ বুলি ধৰিছোঁ তেতিয়াহ'লে তোমাৰ মেগনেটিক ফিল্ড কোনফালে হ'ব মেগনেটিক ফিল্ড এইটো চোৱা এইটো ৱেষ্টত আহিছে এইটো নৰ্থত গৈছে তেতিয়াহ'লে এইটো কোনফালে আহিব এইফালে ওপৰ ফালে আহিব এইটো তুমি ডাইৰেক্টলি তোমাৰ সন্মুখৰ ফালে এইটো ওপৰ ফালে আহিব গতিকে এইটো ওপৰ ফালে আহিব মানে কি ঊৰ্ধ্বমুখী হ'ব এইটো ডি অপশ্যনটো কি হয় কাৰেক্ট অপশ্যন হয় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত কুৱেশ্যনটো চোৱা দ্য ইনষ্ট্ৰুমেণ্ট ডেট ডিটেক্টছ দ্য প্ৰেজেঞ্চ অফ কাৰেণ্ট ইন এ চাৰ্কিট এইটো চোৱা বৰ্তনী এটাৰ প্ৰবাহৰ উপস্থিতি জুখিবলৈ আমি কি ব্যৱহাৰ কৰোঁ এইটো গেলভেনোমিটাৰ ইউজ কৰোঁ তোমালোকে কিন্তু এইটো মই আগতেও কৈছোঁ গেলভেনোমিটাৰৰ সহায়ত প্ৰবাহৰ উপস্থিতি জোখা হয় তাৰপিছত কুৱেশ্যনটো চোৱা এইটো পৰিবাহীৰ দুইমূৰে বিভৱভেদ বৰ্তাই ৰখা সঁজুলিবিধৰ নাম কি এইটো বেটাৰী হয়নে বেটাৰীৰ সহায়ত আমি কি কৰিব পাৰোঁ পৰিবাহী এটাৰ মাজত বিভৱভেদ অৰ্থাৎ ভল্টেজ আমি দিব পাৰোঁ ভল্টেজ কোনে দিব পাৰে বেটাৰীয়ে দিব পাৰে গতিকে এইটো আমাৰ কাৰেক্ট হ'ব এইটো চোৱা একেবাৰে চিম্পল কুৱেশ্যন হয় আধানৰ এছ আই একক কি কুলম্ব হয় এইটো তোমালোকে মনত ৰাখিবা তাৰপিছত এইটো তোমাৰ কাৰ্যৰ একক জুল এইটো কাৰ্যৰ একক তোমালোকে এছ আই ইউনিটবোৰ কিন্তু মনত ৰাখিবা কাৰ্যৰ একক জুল হয় আৰু এইটো হৈছে প্ৰবাহৰ একক হৈছে এম্পিয়াৰ আৰু তোমাৰ এইটো হৈছে বিভৱভেদ এইটো বিভৱভেদৰ একক হৈছে কি ভল্ট এইটো তোমালোকে মনত ৰাখিবা আৰু আধানৰ এছ আই একক হৈছে কুলম্ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটো 1 MA মানে হৈছে মিলি এম্পিয়াৰ এইটো মানে হৈছে মিলি এম্পিয়াৰ ঠিক আছে মিলি এম্পিয়াৰ এতিয়া তোমাৰ এই মিলি এম্পিয়াৰ মানে কি মিলি মানে হৈছে তোমাৰ কি 1000 মিলি মানে কি 1000 ঠিক আছে তো তুমি এটা কথা মনত ৰাখিবা মিলি মানে 1000 আৰু নেনো মানে হৈছে 9 নেনো মানে 9 মানে এইটো 9টা জিৰ' আহিব কেইটা জিৰ' 9টা 1 2 3 4 5 6 7 8 9 9টা জিৰ' আহিব তো ইয়াতে তোমাৰ কৈছে মিলিৰ কথা ক'লে এইটো কি আহিব 10 to the power -3 এম্পিয়াৰ আহিব ঠিক আছে তাৰপিছৰ প্ৰশ্নটো চোৱা এইটো তোমাৰ কি কৈছে এইটো চোৱা বৰ্তনী এটা ক্ষেত্ৰ প্ৰবাহৰ দিশ হ'ল দ্য ডাইৰেকশ্যন অফ কাৰেণ্ট ইন দ্য চাৰ্কিট এটাত অৰ্থাৎ বৰ্তনী এটাত প্ৰবাহ কেনেকৈ যায় প্ৰবাহ তোমাৰ কি কৰে এইটো তোমাৰ পজিটিভ যিটো চাইন আছে সেইটোৰ পৰা কি কৰিব ঋণাত্মক চাইনলৈ আহিব ঋণাত্মক মেৰুৰ পৰা ধনাত্মকলৈ নহয় ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ এইটো তোমাৰ কাৰেক্ট অপশ্যন হয় ঠিক আছে আৰু তোমাৰ এইটো কিহৰ কাৰণে হয় কাৰণ তোমাৰ যিবোৰ ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনবোৰ তোমাৰ কি কৰে নিগেটিভৰ পৰা পজিটিভৰ ফালে যায় আৰু তোমালোকেতো এইটো মই আগতেও কৈছোঁ যে যিবোৰ ইলেক্ট্ৰন আছে ইলেক্ট্ৰনবোৰ যিফালে গতি কৰিব তাৰ বিপৰীত ফালে তোমাৰ কি কৰা হয় বিদ্যুৎ প্ৰবাহিত হোৱা বুলি ধৰা হয় তো ঋণাত্মকৰ পৰা পজিটিভলৈ ইলেক্ট্ৰনবোৰ গতি কৰে গতিকে বিদ্যুৎ প্ৰবাহৰ দিশ তোমাৰ কি হ'ব পজিটিভৰ পৰা ঋণাত্মক হ'ব এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ কুৱেশ্যনটো চোৱা ইয়াতে তোমাৰ কি কৈছে দ্য মোষ্ট ইম্পৰ্টেণ্ট ছেফটি মেথড ইউজ টু প্ৰটেক্টিং হোম এপ্লায়েন্সেছ ফ্ৰম শ্বৰ্ট চাৰ্কিটিং অৰ অভাৰলোডিং ইজ বাই
ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ আমি কি কৰিব লাগে, সেইটো সকলোৱে জানাই তোমালোকে, আমি ফিউজ ইউজ কৰিম তাতে, ফিউজ, যাতে অত্যধিক বোজা এইটো কি কৰে, বোজাটো যদি হয় মানে যদি তোমাৰ ইনক্ৰিজ হয়, যদি ভল্টেজ যদি বহুত পৰিমাণে তোমাৰ কি হয় ইনক্ৰিজ হয়, তেতিয়াহ'লে তোমাৰ কি হ'ব, যিটো আমি ফিউজ ইউজ কৰিম সেই ফিউজটো গলি যাব, আৰু যাৰ ফলত আমাৰ ঘৰৰ যিবোৰ বৈদ্যুতিক বৰ্তনী আছে বা সঁজুলি আছে সেইবোৰ ৰক্ষা পৰিব। এইটো আমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আজিকালি ফিউজৰ সলনি মেক্সিমাম মানুহে তোমাৰ কি ইউজ কৰে, MCB, অৰ্থাৎ মিনি চাৰ্কিট ব্ৰেকাৰ। এইটো বহুত অত্যাধুনিক এটা তোমাৰ কি হয় ফিউজৰ নিচিনা কাম কৰে। তাৰপিছৰ কুৱেশ্যনটোত কি কৈছে, চোৱা ইলেক্ট্ৰিক মটৰ ইজ এ ডিভাইচ হুইচ কনভাৰ্টছ। এইটো চোৱা ইলেক্ট্ৰিক মটৰ অৰ্থাৎ বৈদ্যুতিক মটৰ, মই তোমালোকক অলপ আগতেও ক'লোঁ যে যিবোৰ ইলেক্ট্ৰিক মটৰ আছে, ইলেক্ট্ৰিক মটৰবোৰে তোমাৰ কি কৰে, ইলেক্ট্ৰিচিটিক তোমাৰ কি কৰিব, মেকানিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিব, অৰ্থাৎ তোমাৰ বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ কি কৰে, পৰিৱৰ্তন কৰে, মানে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে, ইলেক্ট্ৰিক এনাৰ্জি টু মেকানিকেল এনাৰ্জি। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটোত চোৱা, এইটো কি কৈছে, দ্য ইনচুলেশ্যন কালাৰ অফ আৰ্থ ৱায়াৰ, অপৰিবাহী পদাৰ্থৰ দ্বাৰা আবৃত আৰ্থিং তাঁৰৰ বৰণ। এইটো তোমালোকে জানাই, এইটো সকলোৰে ঘৰত আৰ্থিং কৰাই আছে, এইটো গ্ৰীণ কালাৰৰ হয়, এইটো আৰ্থিং, ঠিক আছে। তাৰপিছত চোৱা, এইটো ইন ইণ্ডিয়া পটেঞ্চিয়েল ডিফাৰেঞ্চ ইজ লাইভ ৱায়াৰ এণ্ড নিউট্ৰেল ৱায়াৰ ইজ। আমাৰ ভাৰতবৰ্ষত সজীৱ তাঁৰ আৰু নিউট্ৰেল তাঁৰৰ মাজৰ বিভেদৰ পাৰ্থক্য কিমান? এইটো হৈছে 220 ভোল্ট। আমাৰ ভাৰতবৰ্ষত 220 ভোল্ট ইউজ কৰে, এইটো মনত ৰাখিবা। তাৰপিছৰ কুৱেশ্যনটোত চোৱা কি কৈছে, বৈদ্যুতিক বাল্বৰ ফিলামেণ্টেল টাংষ্টেনৰ দ্বাৰা নিৰ্মিত, কাৰণ টাংষ্টেনৰ গলনাংক বহুত বেছি, মোটামুটি তোমাৰ 3800 ডিগ্ৰী চেলচিয়াছ, যিটো আমাৰ টাংষ্টেন আছে হা, তোমালোকে অলপমান চাই ল'বাচোন, এইটো 3300 ডিগ্ৰী চেলচিয়াছ কিছুমান কিতাপত থকা যেন লাগে। তো তোমাৰ ইমান যদি টেম্পাৰেচাৰ হয়, মেল্টিং পইণ্ট হয়, সেইকাৰণে তোমাৰ বৈদ্যুতিক বাল্ব যিবোৰ থাকে সেইবোৰৰ ভিতৰত ফিলামেণ্টেল ইউজ কৰা হয়। তোমালোকে চাবা, ধৰি লওক এইটো আমাৰ বৈদ্যুতিক ভাল্ব, এইটো বৈদ্যুতিক ভাল্বৰ ইয়াতে ভিতৰতে এনেকুৱা দুটা আছে, আৰু ইয়াতে এখন এনেকুৱা একেবাৰে সৰু, এটা একেবাৰে মিহি এখন তাঁৰ এনেকুৱা পকোৱা থাকে, এইটো হৈছে তোমাৰ কি ফিলামেণ্ট, এইটো ফিলামেণ্ট হয়। আৰু এইটো তোমাৰ বনোৱা হয় কিহেৰে, টাংষ্টেন, TUN, টাংষ্টেনেৰে কি কৰা হয়, বনোৱা হয় টাংষ্টেন। আৰু ইয়াতে নালাগে, এই টাংষ্টেনেৰে কি কৰা হয়, বনোৱা হয় টাংষ্টেনেৰে। এতিয়া তোমাৰ এই টাংষ্টেন কিহৰ কাৰণে ইউজ কৰা হয়, কাৰণ ইয়াৰ গলনাংক বহুত বেছি, সহজে গলি নাযায় সেইকাৰণে। তাৰপিছৰ প্ৰশ্নটোত কি কৈছে চোৱা, বৈদ্যুতিক মটৰত ফলাঙঠিৰ কাম কি? ফলাঙঠি মানে তোমাৰ যিটো স্প্লিট ৰিং আছে, স্প্লিট ৰিঙৰ কাম কি বৈদ্যুতিক মটৰত? ইলেক্ট্ৰিক মটৰত স্প্লিট ৰিঙৰ কাম হৈছে দিক পৰিৱৰ্তক কৰা। দিক পৰিৱৰ্তক মানে যে প্ৰতি আধা পাকত, এইটো কি কৰিব, প্ৰতি আধা পাকত তোমাৰ কি কৰে, প্ৰতি আধা পাকত প্ৰবাহৰ দিশ সলনি কৰে, প্ৰতি আধা পাকত প্ৰবাহৰ দিশ সলনি কৰে, এইটো হৈছে তোমাৰ কাম, ঠিক আছে, যাক আমি দিক পৰিৱৰ্তক হিচাপেও জানো। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো তোমাৰ কি কৈছে, ইয়াতে কি কৈছে চোৱা, যে পৰিৱৰ্তিত প্ৰবাহৰ ক্ষেত্ৰত কোনকেইটা শুদ্ধ? পৰিৱৰ্তিত মানে তোমাৰ এইটো AC কাৰেণ্ট, ঠিক আছে। তোমাৰ চোৱা, কাৰেণ্ট আমি দুই প্ৰকাৰৰ পাওঁ, ঠিক আছে, AC কাৰেণ্ট, আৰু এটা হৈছে তোমাৰ কি DC কাৰেণ্ট। AC কাৰেণ্ট মানে হৈছে তোমাৰ এল্টাৰনেটিভ কাৰেণ্ট, এল্টাৰনেটিভ কাৰেণ্টত তোমাৰ কি হয়, প্ৰতি আধা পাকত কি হয়, সিহঁতৰ দিশবোৰ পৰিৱৰ্তন হৈ থাকে, সেইটোক AC কাৰেণ্ট বুলি কোৱা হয়। DC কাৰেণ্ট মানে ডাইৰেক্ট কাৰেণ্ট, যেনেকুৱা আমাৰ বেটাৰীৰ পৰা যিটো আমি কাৰেণ্ট পাওঁ, সেইটো হৈছে ডাইৰেক্ট কাৰেণ্ট, ঠিক আছে। আৰু যিটো আমাৰ ঘৰুৱা বৈদ্যুতিক বৰ্তনীত যিবোৰ ইউজ কৰা হয়, যিটো আমি 2 তাঁৰ বা 3 তাঁৰৰ পৰা আনো, সেইটো হৈছে AC কাৰেণ্ট। আৰু তোমাৰ এই আমাৰ যিবোৰ সঁজুলি আছে ঘৰুৱা বৰ্তনী, সকলোৱে কিন্তু তোমাৰ কি কৰে, AC কাৰেণ্টহে গ্ৰহণ কৰে, DC কাৰেণ্ট গ্ৰহণ নকৰে। সেইকাৰণে যদি আমি ইনভাৰ্টাৰ ইউজ কৰিলে তাতে আমাৰ এটা কি লাগে, কমিউটেটৰ লাগে, বুজি পালানে? তো পৰৱৰ্তীত প্ৰবাহৰ ক্ষেত্ৰত শুদ্ধ কোনটো হ'ব? প্ৰবাহৰ দিশ পৰ্যাবৃত্তভাৱে সলনি হয়, এইটো কাৰেক্ট হয়। প্ৰবাহৰ দিশ এটা দিশত সলনি হয়, এইটো ইনকাৰেক্ট হয়।
আৰু বহু দূৰলৈ সঞ্চালিত কৰিব পাৰি, এইটো কাৰেক্ট হয়। গতিকে 1 আৰু 3 কাৰেক্ট হ'ব। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো আমি অলৰেডি ডিছকাশ্যন কৰিলোৱে। তাৰপিছত কুৱেশ্যনটোত কি কৈছে, দ্য ডিভাইচ ইউজ ফৰ প্ৰডিউচিং ইলেক্ট্ৰিক কাৰেণ্ট ইজ কল্ড। বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বুলি কোৱা হয়? জেনেৰেটৰ বুলি কোৱা হয়। এইটো এই অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা ইয়াতে উইথ দ্য এবভ ডায়েগ্ৰাম হুইচ ৰুল ইজ ডিফাইণ্ড। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াতে কেইটামান নীতি নিয়ম তোমালোকে মনত ৰাখিব লাগিব। তাৰে এটা হৈছে তোমাৰ মেক্সৱেলৰ স্ক্ৰু নীতি। এইটো মেক্সৱেলৰ স্ক্ৰু নীতি, তোমালোকে কিন্তু এইবোৰ মনত ৰাখিব লাগিব। তাৰপিছত তোমাৰ ফ্লেমিঙৰ বাওহতীয়া নীতি আৰু সোঁহতীয়া নীতি দুটা আছে। এটা হৈছে তোমাৰ কি বাওহতীয়া নীতি আৰু এটা আছে তোমাৰ সোঁহতীয়া নীতি, দুইটা। ঠিক আছে, সোঁহতীয়া নীতি এইবোৰ তোমালোকে মনত ৰাখিব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ আৰু এটা আছে বুঢ়া আঙুলিৰ নীতি। বুঢ়া আঙুলিৰ নীতি এইকেইটাত কিন্তু তোমালোকে মানে মনত ৰাখিবই লাগিব, বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। কাৰণ তোমালোকে এইখিনি জানিলে তোমাৰ এইটো চেপ্টাৰৰ পৰা যদি MCQ আহে, তোমালোকে ইয়াৰ পৰা MCQ পাবা। ঠিক আছে, কোনটো আঙুলিয়ে কি বুজায়, কেনেকৈ বিদ্যুৎ প্ৰবাহিত হয় বা কোন দিশে তোমাৰ বিদ্যুৎ চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব, তোমালোকে কিন্তু সেইবোৰ বিচাৰি উলিয়াবলৈ হ'লে বা সেইবোৰ জানিবলৈ হ'লে তোমালোকে নিয়মকেইটা জানিবই লাগিব। তোমালোকে নিয়মকেইটা কিন্তু ভালদৰে চাবা। ঠিক আছে, এইটো চোৱা, এইটো বাওঁহাতৰ নীতি। এইটো ইফালে তোমাৰ এইটো বুঢ়া আঙুলিয়ে তোমাৰ কি বুজাইছে? বল বুজাইছে। ওপৰৰ ক্ষেত্ৰটোৱে তোমাৰ কি বুজায়? ক্ষেত্ৰ বুজায়। আৰু তোমাৰ এই যিটো আঙুলি আছে, এইটো আঙুলি, এইটো কি বুজাব? প্ৰবাহ বুজাব। এইখিনি তুমি ভালদৰে জানিব লাগিব। এইটো তোমাৰ ফ্লেমিঙৰ বাওঁহতীয়া নীতি। তাৰপিছত আছে তোমাৰ এইটো চোৱা, কোনটো কি সঁচা সেইটো আমাক সুধিছে। এইটো তোমাৰ কৈছে যে এন ইলেক্ট্ৰিক মটৰ কনভাৰ্টছ মেকানিকেল এনাৰ্জি টু ইলেক্ট্ৰিক এনাৰ্জি। এইটো কৈছে তোমাৰ এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে, যিটো ইনকাৰেক্ট হয়। কিহৰ কাৰণে? কাৰণ মটৰ যিটো আছে, ইলেক্ট্ৰিক মটৰে তোমাৰ কি কৰে? ইলেক্ট্ৰিচিটিক তোমাৰ কি কৰে? এইটো মেকানিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰে। ইয়াতে উল্টা দিয়া আছে, গতিকে তোমাৰ কি হ'ব? এইটো ইনকাৰেক্ট হ'ব। ঠিক আছে, এইটো তোমাৰ কি হ'ব? এইটো তোমাৰ এই নাম্বাৰটো মিছা হ'ব, এইটো ফল্ছ। তাৰপিছত কৈছে যে এন ইলেক্ট্ৰিক জেনেৰেটৰ ৱৰ্কছ অন দ্য প্ৰিন্সিপল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন। এইটো কাৰেক্ট হয়। বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আৱেশৰ মূল নীতি অনুসৰি কাৰ্য সম্পাদন কৰে। এইটো কি হ'ব? কাৰেক্ট হ'ব। ঠিক আছে, তাৰমানে এইটো তোমাৰ ট্ৰু হ'ব। এইটো ফল্ছ আৰু এইটো কি হ'ব? ট্ৰু হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে, মানে মেগনেটিক ফিল্ড লাইন্স নেভাৰ ইণ্টাৰছেক্টছ। এইটো তোমাৰ কি হয়? ট্ৰু হয়। কিহৰ কাৰণে ট্ৰু হয়? কাৰণ চোৱা, তোমাৰ বৈদ্যুতিক যিবোৰ তোমাৰ বলৰেখা আছে বা চুম্বক বলৰেখা যিবোৰ আছে, সেই বলৰেখাবোৰে যদি এটা সময়ত ধৰি লোৱা এইটো এটা চুম্বক বলৰেখা আৰু তোমাৰ এইটো এটা চুম্বক বলৰেখা ইয়াতে ইণ্টাৰছেক্ট কৰিছে। এতিয়া তুমি চোৱা, যিবোৰ আমাৰ বৈদ্যুতিক বা চুম্বক বলৰেখা আছে, চুম্বক বলৰেখাবোৰৰ কাম কি? চুম্বক বলৰেখাবোৰে তোমাৰ কি কৰে? দিশ নিৰ্দেশ কৰে। কি কৰে? দিশ নিৰ্দেশ কৰে, দিশ নিৰ্ণয় কৰে। তুমি ক'ব পাৰা দিশ নিৰ্দেশ কৰে। এতিয়া দিশ নিৰ্দেশ যদি কৰে, তেতিয়াহ'লে চোৱা, এইটোৱে যদি এইটো দিশ সূচায় আৰু যদি এইটো ইণ্টাৰছেক্ট কৰি এইটো দিশ সূচায়, তাৰমানে তোমাৰ কি কৰি আছে? এটা বিদ্যুৎ ক্ষেত্ৰই তোমাৰ দুটা কি কৰি আছে? চুম্বক দিশ নিৰ্ণয় কৰি আছে। কিন্তু এইটো সম্ভৱ নহয়, কেতিয়াও সম্ভৱ নহয়। যেনেকুৱা তুমি এইটো সাধাৰণতে ক'ব পাৰা যে কম্পাছ এটাই তোমাৰ একেলগে দক্ষিণ ফালে আৰু উত্তৰ ফালে একেলগে দেখুৱাব পাৰিব জানো? নোৱাৰে নহয়। যিকোনো এটা দিশে দেখুৱাব, হয় উত্তৰ ফালে নহ'লে দক্ষিণ ফালে, কিন্তু উত্তৰ আৰু দক্ষিণ দুটা একেফালে দেখুৱাব নোৱাৰে। ঠিক তেনেদৰে তোমাৰ চুম্বক বলৰেখাবোৰে এটা সময়তে তোমাৰ দুটা দিশ নিৰ্দেশ কেতিয়াও কৰিব নোৱাৰে, মাত্ৰ এটা দিশে নিৰ্দেশ কৰিব পাৰিব। আৰু সেইকাৰণে চুম্বক বলৰেখাবোৰে কেতিয়াও কটাকটি নকৰে। বহুত ইম্পৰ্টেণ্ট হয়। এইটো কিন্তু 2 মাৰ্কৰ কাৰণে ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যন আহে। ঠিক আছে, তো এছাৰশ্যনটো কি হয়? আমাৰ কাৰেক্ট হয়। এতিয়া ৰিজন কি দিছে চোৱা, এটা পাৰ্টিকুলাৰ পইণ্ট অফ মেগনেটিক ফিল্ড হেজ অনলি ওৱান ডাইৰেকশ্যন। এটা নিৰ্দিষ্ট বিন্দুত চুম্বক ক্ষেত্ৰই মাত্ৰ এটা দিশে কি কৰিব পাৰে? নিৰ্দেশ কৰিব পাৰে। এইটো কাৰেক্ট হয়। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয়, আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়।
তো সেই সাপেক্ষে এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এছাৰশ্যন ৰিজনিঙৰ যিবোৰ অপশ্যনছ আছে সেইবোৰ তোমাৰ একে হয় সেইকাৰণে মই এইটো দিছোঁ এইটো চোৱা এই নম্বৰ অপশ্যন উইল বি কাৰেক্ট অপশ্যন তাৰপিছৰ কুৱেশ্যনটো চোৱা এইটো এট দ্য টাইম অফ শ্বৰ্ট চাৰ্কিট দ্য কাৰেণ্ট ইন দ্য চাৰ্কিট এইটো ইনক্ৰিজ হেভিলি হয়নে বুজন পৰিমাণ কি হয় বৃদ্ধি পায় তাৰপিছৰ কুৱেশ্যনটোত চোৱা কি কৈছে এন ইনষ্ট্ৰুমেণ্ট দেট কেন বি ডিটেক্ট দ্য প্ৰেজেঞ্চ অফ এ কাৰেণ্ট ইন এ চাৰ্কিট বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা সঁজুলিবিধ হ'ল এইটো গেলভেনোমিটাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় তাৰপিছত এইটো তোমাৰ কি কৈছে চোৱা এটা আচ্ছা এইটোতো পঢ়িলোৱে না এ পজিটিভলি চাৰ্জড পাৰ্টিকল প্ৰজেক্টেড টুৱাৰ্ডছ ৱেষ্ট ইজ ডিফ্লেক্টেড টুৱাৰ্ডছ নৰ্থ বাই মেগনেটিক ফিল্ড দ্য ডাইৰেকশ্যন অফ মেগনেটিক ফিল্ড ইজ এইটো আপৱাৰ্ড হ'ব চি অপশ্যনটো অলপ আগতে ডিছকাশ্যন কৰিছোঁ তাৰপিছৰ প্ৰশ্নটো চোৱা এইটো এই টাৰ্বাইন কান নট বি ৰোটেটেড এইটো তলৰ কোনটোৰ দ্বাৰা টাৰ্বাইন ঘূৰাব নোৱাৰি নদীৰ পানীৰ সৈতেতো পাৰি পানীৰ ভাপৰ সৈতেতো পাৰি বতাহৰ সৈতেও পাৰি কিন্তু সূৰ্যৰ তাপে তোমাৰ কি কৰিব নোৱাৰে টাৰ্বাইন ঘূৰাব নোৱাৰে গতিকে আমাৰ এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াতে তোমাৰ এইটো প্ৰভাযুক্ত দীঘল চলেনয়েডৰ ভিতৰৰ চুম্বক ক্ষেত্ৰ দ্য মেগনেটিক ফিল্ড ইনচাইড এ লং ষ্ট্ৰেইট চলেনয়েড কেৰিং কাৰেণ্ট এইটোতো তোমাৰ কি হ'ব এইটো is a same as the at all point হয়নে সকলো বিন্দুতে কি হ'ব একে হ'ব এইবোৰ আমি কৰিলোঁ আচ্ছা এইটো চোৱা এই প্ৰশ্নটো চোৱা কি কৈছে দ্য কোৰ অফ এন ইলেক্ট্ৰমেগনেটিক ইজ মেড অফ ইলেক্ট্ৰমেগনেটৰ ভিতৰত ৰখা পদাৰ্থবিধ কি হয় এইটো হৈছে ছফ্ট আইৰণ কোমল লো যিটোক আমি চলেনয়েড হিচাপে ইউজ কৰিব পাৰোঁ মনত ৰাখিবা এইটো চাই এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দ্য শ্বেপ অফ মেগনেটিক ফিল্ড লাইন্স ডিউ টু ষ্ট্ৰেট কাৰেণ্ট কেৰিং কণ্ডাক্টৰ পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰৰ আকাৰ সেইটো কি হয় এইটো হয় তোমাৰ কনচেণ্ট্ৰিক চাৰ্কল এইটো তোমাৰ লোকৰ কিতাপত এটা এনেকুৱা ডায়েগ্ৰাম দিয়া আছে চাবা এইটো ধৰা এনেকৈ তোমাৰ কৰিছে আৰু ইফালে আছে তোমাৰ এই ইয়াতে এনেকৈ তোমাৰ কি হৈছে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হৈছে এনেকৈ এইটো ডায়েগ্ৰামৰ কথা মনত পৰিছে নিশ্চয় এতিয়া এই ডায়েগ্ৰামটো তোমালোকে এই ডায়েগ্ৰামৰ যিটো তোমাৰ ডেছক্ৰিপশ্যন আছে সেই ডেছক্ৰিপশ্যনত তোমাৰ এই প্ৰশ্নটো আছে ঠিক আছে তো তোমাৰ ইয়াতে চোৱা এইটো এটা তোমাৰ চাৰ্কুল হয় তাৰপিছত এইটো এটা চাৰ্কুল হয় তাৰপিছত এইটো এটা কি হয় চাৰ্কুল হয় আৰু এইটো এটা কি হয় চাৰ্কুল হয় তোমাৰ কেন্দ্ৰ এটাই থাকিব কিন্তু চাৰ্কুলটো তোমাৰ কি হ'ব বেলেগ বেলেগ হ'ব মানে একক কেন্দ্ৰিক কি হ'ব বৃত্ত হ'ব এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চোৱা দ্য চ'লাৰ কনষ্টেণ্ট এষ্টিমেট টু এপ্ৰক্সিমেটলি সৌৰ ধ্ৰুৱকৰ পৰিমাণ কিমান এইটো 1.4 কিলো ৱাট পাৰ মিটাৰ স্কুৱাৰ 1.4 এইটো কিলো ৱাট আৰু পাৰ মিটাৰ স্কুৱাৰ এইটো কিন্তু এনেকৈ থাকিব পাৰে এইটো এনেকৈ থাকিব পাৰে একে হয় গতিকে 1.4টো মনত ৰাখা কিলো ৱাট পাৰ মিটাৰ স্কুৱাৰখিনিও মনত ৰাখিব লাগিব এইটো চোৱা তাৰপিছত তোমাৰ কি কৈছে তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিশ কি হ'ব প্ৰতি আধা ভাগত সলনি হ'ব এইটো মই বাৰে বাৰে কৈ আছোঁ যে আয়তাকাৰ কুণ্ডলী যিকোনো কুণ্ডলী হ'লে তোমাৰ সেইটো কিন্তু কি হ'ব প্ৰতি আধা ভাগত সলনি হ'ব যেনেকুৱা আমাৰ যিটো জেনেৰেটৰ আছে আমাৰ যিটো জেনেৰেটৰ সেই জেনেৰেটৰেও কিন্তু তোমাৰ কি কৰে প্ৰতি আধা ভাগত ইহঁতৰ দিশ সলনি কৰে হয় যাৰ ফলত তোমাৰ কি হয় বিদ্যুৎ উৎপন্ন হ'ব পাৰে ঠিক আছে তাৰপিছৰ প্ৰশ্নটোত চোৱা এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয় এছাৰশ্যনটোত কি কৈছে চোৱা এজ দ্য স্পীড অফ এ কইল ইন দ্য ইলেক্ট্ৰিক মটৰ ইনক্ৰিজেছ দেয়াৰ ইজ এ ৰিডাকশ্যন ইন দ্য কাৰেণ্ট ফ্ল'য়িং থ্ৰু ইট এইটো চোৱা বৈদ্যুতিক মটৰত কুণ্ডলীৰ ঘূৰ্ণনৰ গতি বৃদ্ধি হোৱাৰ লগে লগে কুণ্ডলীত বৈদ্যুতিক প্ৰবাহৰ মান হ্ৰাস পায় এইটো চোৱা এইটো কিন্তু ইনকাৰেক্ট হয় কিহৰ কাৰণে কাৰণ তোমাৰ কুণ্ডলীত তোমাৰ মটৰৰ যিটো তোমাৰ ৰাউণ্ড আছে বা স্পীড আছে সেইটো যিমান ইনক্ৰিজ হ'ব তেতিয়াহ'লে তোমাৰ যিখিনি ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ব সেইখিনি বৃদ্ধিহে পাব নকমে কাৰণ ঘূৰ্ণন যিমান বাঢ়িব সিমানেই তোমাৰ কি হ'ব বিদ্যুৎ উৎপন্ন হ'ব কিন্তু ইয়াতে কম বুলি কৈছে গতিকে এইটো আমাৰ কি হ'ব ইনকাৰেক্ট হ'ব ডিউৰিং ৰোটেশ্যন ইন এন ইলেক্ট্ৰিক মটৰ চাম ইনডিউচড কাৰেণ্ট ইজ প্ৰডিউচড বৈদ্যুতিক মটৰত কুণ্ডলীৰ ঘূৰ্ণনৰ গতিৰ কাৰণে আবিষ্ট প্ৰবাহৰ সৃষ্টি হয় এইটো কি হয় কাৰেক্ট হয়নে এইটো তোমালোকে জানাই আৰু এইটো তোমাৰ কি হ'ব তেন্তে এছাৰশ্যনটো ফলছ আৰু ৰিজনটো কাৰেক্ট এছাৰশ্যন ফলছ এইটো কোনটো অপশ্যনত আছে এইটো চোৱা ডি অপশ্যনত আছে এছাৰশ্যন ইনকাৰেক্ট হয় ৰিজন কাৰেক্ট হয় এইটো ডি অপশ্যনটো কি হ'ব ইয়াতে কাৰেক্ট অপশ্যন হ'ব এইটো আমি ডিছকাশ্যন কৰিলোৱে তাৰপিছত এইটো চোৱা
এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দ্য ৰুল হুইচ ডিটাৰমাইন্স দ্য ডাইৰেকশ্যন অফ কাৰেণ্ট ইনডিউচড ইন এ কইল ৰোটেটেড ইন এ মেগনেটিক ফিল্ড। চুম্বক ক্ষেত্ৰত ঘূৰ্ণিনক গতি কৰা কুণ্ডলী এটাত আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতি, এইটো আমি কি ইউজ কৰোঁ, এইটো ফ্লেমিঙৰ সুহতীয়া নীতি, ফ্লেমিংছ ৰাইট হেণ্ড ৰুল। সেইটোৰ সহায়ত আমি আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰিব পাৰোঁ। ইয়াতে তোমাৰ সেই প্ৰশ্নটোৱে আছে চোৱা, when electric current is passed through the coil of a solenoid then magnetic field, এইটো কি হ'ব, remain the same at all times, তো সকলো সময়ত সেম থাকিব। এইটো ডিছকাশ্যন কৰা হৈছে। এইটো চোৱা, এইটো কিন্তু ইম্পৰ্টেণ্ট হয় হা। এইটো মেথছ দ্য ফলোইং দিছে চোৱা, এটা ডাইৰেকশ্যন অফ মেগনেটিক ফিল্ড লাইনছ, এইটো আমি ৰাইট হেণ্ড থাম্ব ৰুল সৈতে আমি কি কৰিব পাৰোঁ, এইটো ইউজ কৰিব পাৰোঁ। মনত ৰাখিবা দেই, বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ 1 মাৰ্কৰ কুৱেশ্যন বা তোমাৰ 2 মাৰ্কৰ বা 3 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছত ডাইৰেকশ্যন অফ ইনডিউচড কাৰেণ্ট, এইটো ফ্লেমিঙৰ সুহতীয়া নীতি। আৰু ডাইৰেকশ্যন অফ ফ'ৰ্চ অন এ কাৰেণ্ট কেৰিং ইন এ মেগনেটিক ফিল্ড, এইটো আমি ব্যৱহাৰ কৰোঁ ফ্লেমিঙৰ বাওহতীয়া নীতি। তো তুমি এইটো মনত ৰাখিবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ ছিংগল MCQ ইয়াৰ পৰা আহিব পাৰে। তাৰপিছত এইটো চোৱা, এইটো তোমাৰ কি কৈছে, ইলেক্ট্ৰমেগনেটিজ, বিদ্যুৎ চুম্বক কি হয় একচুৱেলি? বিদ্যুৎ চুম্বক হৈছে এ মেগনেট মেড অফ কাৰেণ্ট কেৰিং কয়েল, বিদ্যুৎ প্ৰবাহিত কুণ্ডলী সৃষ্টি কৰা চুম্বক। এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো চোৱা, এইটো তোমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে কি কৈছে, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট ফৰ দ্য মেগনেটিক ফিল্ড লাইন, চুম্বক বলৰেখাৰ কাৰণে কোনটি উক্তি অসত্য, সত্যটো নালাগে আমাৰ, অসত্যটো লাগে। টু ফিল্ড লাইনছ আৰ ফাউণ্ড টু ক্ৰছ ইচ আদাৰ, দুডাল চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে, এইটোতো কাৰেক্ট হয়। কেতিয়াও কটাকটি কৰিব নোৱাৰে, এইটো কাৰেক্ট হয়। তাৰপিছত কি কৈছে চোৱা, দ্য মেগনেটিক ফিল্ড লাইনছ ইমাৰ্জ ফ্ৰম নৰ্থ প'ল মাৰ্চ এট ছাউথ প'ল, চুম্বক বলৰেখা উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায়, এইটোও কাৰেক্ট হয়। Inside the magnet, the direction of field lines from its north pole to its south pole, চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ, নৰ্থ পোলৰ পৰা ছাউথ পোলৰ কথা কৈছে। আৰু চুম্বক বলৰেখাবোৰ বন্ধ বক্ৰৰেখা, এইটো কাৰেক্ট হয়। কিন্তু এইটো চোৱা, চি নম্বৰটো কি নহয়, কাৰেক্ট নহয়। কাৰণ কি, তোমাৰ এইটো এনেকৈ যে ওলাব, এনে নৰ্থৰ পৰা এইটো ছাউথলৈ ওলায়, হয়নে? তেতিয়াহ'লে তোমাৰ কি হ'ব, চোৱা, ভিতৰৰ যিটো চুম্বক ক্ষেত্ৰ থাকিব, ধৰি লোৱা এইটো আমাৰ এটা কি হয়, এইটো এনেকুৱা এটা আমাৰ কি আছে, বাৰ মেগনেট আছে। তো এনেকৈ ওলাই এনেকৈ আহিছে, এইটো এনেকৈ আহিব, হয়নে? এনেকৈ আহিব, নৰ্থৰ পৰা ছাউথলৈ আহিব। তো ভিতৰৰখিনি তোমাৰ কি হ'ব, এনেকৈহে যাব, ভিতৰৰখিনি এনেকৈ যাব। গতিকে এইটো কি হ'ব, ছাউথৰ পৰা নৰ্থ হ'ব। ভিতৰৰখিনিৰ কথা কৈছোঁ দেই, ভিতৰৰখিনি ছাউথৰ পৰা কি হ'ব, নৰ্থ হ'ব। কিন্তু ইয়াতে আছে তোমাৰ কি, আৰু নৰ্থৰ পৰা ছাউথ, গতিকে এইটো আমাৰ ইনকাৰেক্ট হয়। যিটো ইনকাৰেক্ট সেইটোহে আমাৰ লাগে, গতিকে আমাৰ চি অপশ্যনটো কি হ'ব, ইয়াতে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো দ্য পটেঞ্চিয়েল ডিফাৰেঞ্চ বিটুইন লাইভ ৱায়াৰ এণ্ড নিউট্ৰেল ৱায়াৰ ইন ইণ্ডিয়া, ভাৰতত সজীৱ তাঁৰ আৰু উদাসীন তাঁৰৰ মাজৰ বিভৱভেদ কিমান, এইটো 220 ভোল্ট। তাৰপিছত এইটো আমি এই কুৱেশ্যনটো অলৰেডি ডিছকাশ্যন কৰিছোঁ। এইটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দ্য ফেন'মেনন অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন ইজ, বিদ্যুৎ চুম্বকীয় আৱেগ পৰিঘটনা কি? বিদ্যুৎ চুম্বকীয় আৱেগ পৰিঘটনা হৈছে producing induced current in a coil due to relative motion between a magnet and coil, চুম্বক আৰু কুণ্ডলীৰ মাজত আপেক্ষিক গতিৰ বাবে কুণ্ডলীত আবিষ্ট প্ৰবাহৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াকে আমি কি বুলি কওঁ, বিদ্যুৎ চুম্বকীয় আৱেগ বুলি কওঁ। বহুত ইম্পৰ্টেণ্ট হয়, সেইটো কিন্তু তোমালোকে জানিব লাগিব, ঠিক আছে। বৈদ্যুতিক জেনেৰেটৰ, এইটো চোৱা, এন ইলেক্ট্ৰিক জেনেৰেটৰ কনভাৰ্টছ, বৈদ্যুতিক জেনেৰেটৰে কি কৰে, বৈদ্যুতিক জেনেৰেটৰে তোমাৰ যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে, যান্ত্ৰিক শক্তিক এইটো বিদ্যুৎ শক্তিলৈ কি কৰে, ৰূপান্তৰ কৰে। এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, চাবা এইটো কি কৈছে, দ্য মেগনেটিক ফিল্ড এৰাউণ্ড এ কাৰেণ্ট কেৰিং কণ্ডাক্টৰ, প্ৰবাহযুক্ত পৰিবাহীৰ চাৰিওফালে চুম্বক ক্ষেত্ৰ। এইটো চব প্ৰবাহযুক্ত, মই তোমালোকক অলপ আগতে ক'লোৱে, তোমাৰ এইটো এটা চাৰ্কল, এইটো এটা চাৰ্কল, এইটো এটা চাৰ্কল। তো তোমাৰ এইফালে যদি তোমাৰ কাৰেণ্ট আহে, তেতিয়াহ'লে চোৱা, ইয়াতে কেন্দ্ৰ ছেম হয়, কিন্তু ইয়াৰে তোমাৰ ৰেডিয়াছ লাহে লাহে কি হৈ আছে, ইনক্ৰিজ হৈ আছে, ৰেডিয়াছটো ইনক্ৰিজ হৈ আছে। তো তোমাৰ এইটো তোমাৰ কি হ'ব, ডাইৰেক্টলি এইটো তোমাৰ প্ৰবাহৰ মান যিমান বাঢ়িব, তোমাৰ এইটো সিমানে বাঢ়িব। এইটো প্ৰবাহৰ মান যিমানে বাঢ়িব,
ইয়াতে চুম্বক যিটো ক্ষেত্ৰ আছে সেইটো তোমাৰ ব্যাসাৰ্ধ, এইটো হৈছে চুম্বক ক্ষেত্ৰটো তোমাৰ ব্যাসাৰ্ধ যিমান বাঢ়িব তোমাৰ চুম্বক ক্ষেত্ৰটো সিমান কমিব, হয়নে? ইয়াতে চুম্বক ক্ষেত্ৰ কম আছে, ঠিক আছে, কিন্তু এইটোত ইয়াতকৈ অলপমান কি আছে, বেছি আছে, আৰু একেবাৰে বেছি ইয়াতে, হয়নে? কেন্দ্ৰত আটাইতকৈ তোমাৰ কি হয়, বেছি হয়। আৰু কিন্তু কেন্দ্ৰত মানে কি তোমাৰ এইটো ছাইডত, কিন্তু কেন্দ্ৰত জিৰ', মনত ৰাখিবা দেই, চেণ্টাৰত জিৰ' হয়, কিন্তু চেণ্টাৰৰ ওচৰত যিটো আছে সেইটো আটাইতকৈ বেছি শক্তিশালী, তাৰপিছত শক্তিশালী। তাৰমানে তোমাৰ কি হৈছে ইয়াতে যদি ৰেডিয়াছটো যদি তোমাৰ কি হয়, বাঢ়ে, তেতিয়াহ'লে চুম্বক ক্ষেত্ৰৰ মান কি কৰিব, কমিব। ৰেডিয়াছ বাঢ়িব, চুম্বক ক্ষেত্ৰ কমিব। তাৰমানে এইটো তোমাৰ কি হ'ব, ইনভাৰ্চলি প্ৰপৰ্চনেল হ'ব। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, ঠিক আছে। তাৰপিছৰ প্ৰশ্নটো, এইটো তোমাৰ কোনটো নীতি বুজাইছে, এইটো দেখাই গৈ আছে, সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি, এইটো ফ্লেমিঙৰ এইটো সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো ইম্পৰ্টেণ্ট হয়, এইটো কিন্তু তোমালোকৰ কিতাপত আছেই। Which of the following property of a proton can change while it moves freely in a magnetic field? চুম্বক ক্ষেত্ৰৰ মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটনে নিম্নোক্ত কোনটো ধৰ্ম সলনি কৰে? মানে তোমাৰ কি সলনি কৰিব পাৰে? যদি ভেলচিটি চেঞ্জ হয় তেতিয়াহ'লে তোমাৰ মোমেণ্টামো চেঞ্জ হ'ব, হয়নে? বেগ চেঞ্জ হ'লে ভৰবেগো চেঞ্জ হ'ব। গতিকে তোমাৰ কি হ'ব, এইটো 3 আৰু 4 কাৰেক্ট হ'ব। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো আমি ডিছকাশ্যন কৰিছোঁ কুৱেশ্যনটো। তাৰপিছত এইটো চোৱা, এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। দ্য ইনডিউচ কাৰেণ্ট ইন এ ছেকেণ্ডাৰী ক্ল'জড কইল অবজাৰ্ভড অনলি, আবদ্ধ গৌণ কুণ্ডলীত আবিষ্ট প্ৰবাহ পৰিলক্ষিত হয়। কেতিয়া পৰিলক্ষিত হ'ব? যেতিয়া আবদ্ধ কুণ্ডলীৰ দণ্ডচুম্বকৰ মাজৰ আপেক্ষিক গতি বৰ্তি থাকিব, whenever there is a relative motion between the closed coil in a bar magnet, সেইটো কাৰেক্ট হয়। whenever there is a relative motion between the closed secondary coil in a primary coil, যেতিয়া আবদ্ধ কুণ্ডলী আৰু মুখ্য কুণ্ডলীৰ মাজৰ আপেক্ষিক গতি বৰ্তি থাকিব, এইটো কাৰেক্ট হয়। গতিকে তোমাৰ এইটো কি কৈছে, দেয়াৰ ইজ এ কণ্টিনিউৱাছ কনষ্টেণ্ট কাৰেণ্ট, এইটো কনষ্টেণ্ট কাৰেণ্ট নালাগে, আমাৰ নিৰবিচ্ছিন্ন নালাগে। গতিকে আমাৰ এ আৰু বি দুইটা কাৰেক্ট হ'ব, চিন কাৰেক্ট হ'ব। তাৰপিছত এইটো চোৱা, এইটো তোমাৰ কি কৈছে, এটা এচি জেনেৰেটৰ কি কৰে, ফলাঙঠি ইউজ কৰে, এইটো স্প্লিট ৰিং ইউজ কৰে, তাৰপিছৰ কুৱেশ্যনটো, এইটো তোমাৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়। কি কৈছে চোৱা, ইন এন ইলেক্ট্ৰিক মটৰ দ্য স্প্লিট ৰিং কমিউটেটৰ ইজ ইউজ টু ৰিভাৰ্ছ দ্য ডাইৰেকশ্যন অফ দ্য কাৰেণ্ট ইন দ্য কইল। এটা বৈদ্যুতিক মটৰত ফলাঙঠি কুণ্ডলীৰ প্ৰবাহৰ দিশ সলনি কৰাত ব্যৱহাৰ কৰা হয়। এইটো আগতেও কৈছোঁ, এইটো কাৰেক্ট হয়। দ্য ৰিভাৰ্চেল অফ কাৰেণ্ট ইন দ্য কইল ৰিভাৰ্ছ দ্য ডাইৰেকশ্যন অফ ফ'ৰ্চ এক্টিং অন ইট, এনচিউৰিং কণ্টিনিউৱাছ ৰোটেশ্যন। কুণ্ডলীত বিদ্যুৎ প্ৰবাহৰ পৰিৱৰ্তনে ইয়াৰ ওপৰত প্ৰযুক্ত বলৰ দিশ বিপৰীত কৰে আৰু নিৰন্তৰ ঘূৰ্ণন নিশ্চিত কৰে। এইটো কাৰেক্ট হয়। সেইকাৰণে বৈদ্যুতিক মটৰবোৰ এটা ফালেই ঘূৰে, ঠিক আছে। যিহেতু তোমাৰ প্ৰতি আধা ভাগত ইয়াৰ তোমাৰ কি হয়, দিশ সলনি হয়, আৰু দিশ সলনি হোৱাৰ কাৰণে তোমাৰ কি কৰিব পাৰে, নিৰন্তৰ অৰ্থাৎ কণ্টিনিউৱাছলি ঘূৰিবলৈ তোমাৰ কি কৰে, সহায় কৰে, আৰু এটা ফালে তোমাৰ কি কৰিব পাৰে, ঘূৰি থাকিব পাৰে। তো তোমাৰ পি আৰু কিউ দুইটা ষ্টেটমেণ্টে ইয়াৰে কি হ'ব, কাৰেক্ট ষ্টেটমেণ্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ এবাৰ মনত পেলাই দিছোঁ, ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ, এইকেইটাৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰেক্টিছ কৰাম, মই তোমালোকক প্ৰিপেয়াৰ কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু আজমল ছুপাৰ 40ত যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছা, তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি তোমালোকে প্ৰিপেয়াৰ হ'ব পাৰিবা। লাষ্ট ইয়েৰ বহুত ষ্টুডেণ্টে মোৰ চেনেলৰ থ্ৰুৱেদি আজমল ছুপাৰ 40ত এণ্ট্ৰেন্স এক্সাম দি পাছ কৰিছে। তাৰপিছত তোমাৰ কোকৰাঝাৰৰ যদি NITৰ কাৰণে বা তোমাৰ যদি CITৰ কাৰণে, NITটো শিলচৰ আছে, CITটো কোকৰাঝাৰ আছে, তোমালোকে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল একেবাৰে কম প্ৰাইচতে তোমালোকে PDF ফাইল পাই যাবা সায়েন্স মেথছ ছ'চিয়েল সায়েন্স আৰু এছামিছৰ তোমালোকৰ PDF ফাইল লাগিলে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছএপ কৰিবা তোমালোকে PDF ফাইলবোৰ পাই যাবা তাৰপিছত চোৱা ইয়াতে বহুত কেইটা কোৱেশ্যন আমি ডিছকাশ্যন কৰিলোঁ আৰু কোৱেশ্যন আছে যিবোৰ কোৱেশ্যনৰ পৰা তোমালোকে 99% কোৱেশ্যন কমন পাবা তোমালোকে PDF ফাইলবোৰ লৈ লোৱা ইমানকেইটা একেলগে ডিছকাশ্যন কৰাটো সম্ভৱ নহয় তোমালোকে লৈ লোৱা এইবোৰ চোৱা এইটো তোমাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইটো চোৱা এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে তাৰ লগতে ভিতৰুৱা প্ৰশ্নও আছে আৰু এই প্ৰশ্নটো তোমাৰ 2025 চনত মেট্ৰিক পৰীক্ষাত আহিছে এই প্ৰশ্নটো ডাইৰেক্ট আহিছে এইটো প্ৰশ্ন এজ ইট ইজ আহিছে তো তোমালোকে PDF ফাইলটো লৈ লোৱা PDF ফাইল লৈ ল'লে তোমালোকৰ বহুত সুবিধা হ'ব তোমালোকে হোৱাটছএপ নাম্বাৰ দি দিছোঁ তাতে তোমালোকে কণ্টেক্ট কৰিবা এইটো আহিছে 2024 চনত প্ৰশ্ন এইটো 2024 চনৰ প্ৰশ্ন ইয়াতে চোৱা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে যিবোৰ কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকে এইবোৰ লৈ লোৱা এইটো চোৱা এইবোৰ কুৱেশ্যনছ আহিছে এইবোৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত চোৱা ইয়াতে এই চেপ্টাৰৰ তোমাৰ 100% নোটছ বনোৱা আছে ইয়াৰে পৰাই তোমাৰ 100% কুৱেশ্যন আহিব ইয়াৰে পৰাই আহিব 100% বুলি কৈছোঁ এটা প্ৰশ্নও তোমাৰ ইয়াৰে পৰা বাহিৰত নাহে তোমালোকে চাই লোৱা একেবাৰে গোটেইখিনি এইটো চোৱা ভিতৰৰ প্ৰতিটো পইণ্ট ইয়াতে পইণ্ট আউট কৰা আছে এইটো চোৱা দিশ নিৰ্দেশ যন্ত্ৰ কি হয় এইটো তাৰপিছত তোমাৰ এতিয়া চুম্বক ক্ষেত্ৰ কাক বোলে চুম্বক বলৰেখাবোৰ কি হয় চুম্বক বলৰেখাৰ কি ধৰ্ম আছে তাৰপিছত এইটো ভিতৰৰ প্ৰশ্ন আছে এইটো চোৱা ইয়াতে তোমাৰ 100% নোটছ আছে গতিকে তোমালোকে এইখিনি লৈ ল'লে তোমালোকৰ কিন্তু বহুতে সুবিধাজনক হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ